স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পিৰাকটা মিলিজুলি যুৱক সংঘৰ উদ্যোগত হিঙৰি চাহ বাগিচা এলেকাৰ পিৰাকটা লক্ষী খেলপথাৰত অনুষ্ঠিত হোৱা আন্তঃজিলা ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সামৰণি পৰিল। উল্লেখ্য যে যোৱা 30 জুলাই 2025 তাৰিখৰ পৰা পিৰাকটাৰ লক্ষী খেলপথাৰত শুভাৰম্ভ কৰা হৈছিল আন্তঃজিলা ফুটবল খেল প্ৰতিযোগিতা। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা আন্তঃজিলা ফুটবল খেল প্ৰতিযোগিতা চূড়ান্ত খেলখন প্ৰেম বাগান ফুটবল দল আৰু নাৰায়ণপুৰ চাহ বাগিচা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলখনত নাৰায়ণপুৰ চাহ বাগিচা ফুটবল দলক পৰাস্ত কৰি প্ৰেম বাগান ফুটবল দলে জয়লাভ কৰে। হিঙৰি চাহ বাগিচাৰ মুখ্য পৰিচালকে উদ্বোধন কৰা চূড়ান্ত খেলখনত হেজাৰ হেজাৰ দৰ্শকৰ সমাগম ঘটে। আজি আমাৰ ইয়াত অনুষ্ঠিত হোৱা হিঙৰি চাহ বাগিচাত অনুষ্ঠিত হোৱা আজি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ আজি ফাইনেল দিন। যদিও এই ফাইনেল দিনখন যোৱা 15 আগষ্টত হ'ব লগা কথা আছিলে, কিন্তু বতৰে অসুবিধাৰ কাৰণে আজি অনুষ্ঠিত কৰা হৈছে। আৰু এই খেলখন আৰম্ভণিৰ পৰা ইয়াত যিসকল উদ্যোক্তা আৰু কৰ্মকৰ্তা জড়িত হৈ আছে, মই তেওঁলোকক মোৰ ফালৰ পৰা যথেষ্ট অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি খেলখন আমি আশা কৰিছোঁ খুব উত্তেজনাপূৰ্ণ খেল। আমি বিগত বছৰৰ দৰে এই বছৰো আমি পিৰাকটা লক্ষী খেলপথাৰত আন্তঃজিলা ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। আৰু খুব সুন্দৰকৈ আজি খেলখন হৈছে, ভাল লাগিছে। আৰু এই খেলখন 15 আগষ্টত চূড়ান্ত খেলখন হ'ব লগা আছিলে। বিশেষ বতৰ বেয়াৰ কাৰণে আমি খেলখন পিছুৱাই আজি দিব লগা হৈছে। আমি যথেষ্ট এই খেলখনত সঁহাৰি পাইছোঁ, ৰাইজৰ সহযোগ পাইছোঁ, ভাল লাগিছে। আৰু আশা ৰাখিছোঁ যে সকলোৱে যাতে এনেকুৱাই আমাক সহযোগ কৰিলে আমি প্ৰত্যেক বছৰে যাতে এনেকুৱা খেল এখন সমূহ ৰাইজক উপভোগ কৰাবলৈ সুযোগ পাওঁ, তাকে ধন্যবাদ জ্ঞাপন কৰি আছোঁ। হিঙৰি চাহ বাগিচা পিৰাকটা যুৱক সংঘ মিলিজুলি সৌজনত যি আজি ফুটবল খেল পিৰাকটা লক্ষী খেলপথাৰ প্ৰাংগণত আমি 15 আগষ্টৰ উপলক্ষে আয়োজন কৰিছিলোঁ। আৰু এই খেলখন আমাৰ বৰষুণৰ বতৰৰ কাৰণে আমি 15 আগষ্টৰ দিনাখন চূড়ান্ত খেলখন আমি পাতিব নোৱাৰিলোঁ। আৰু এই খেলখনত আমাৰ স্থানীয় ৰাইজে আৰু আমাৰ বাগানৰ পৰিচালক মহোদয় লগতে আমাৰ বিভিন্ন নেতৃবৃন্দই আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়ালে। আৰু তেওঁলোকৰ কাৰণে আজি এই খেলখন আমি সাফল্যমণ্ডিত কৰিব পাৰিলোঁ। আৰু মই পিৰাকটা অঞ্চলবাসী সমূহ ৰাজ্যক আজি এই খেলখন সুন্দৰভাৱে পৰিচালনা হৈ যোৱাৰ কাৰণে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতসকলক।